নমস্কাৰ, আজি হৈছে ২৭ অক্টোবৰ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অসমত শীঘ্ৰেই নিষিদ্ধ হোৱাৰ পথত বীৰ লাচিত সেনা। এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ, অসমত শীঘ্ৰেই নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। এজন ব্যক্তিক অপহৰণ কৰি মুক্তিৰ বাবে ২২ লাখ টকা দাবী কৰিছে বীৰ লাচিত সেনাই আৰু ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে বীৰ লাচিত সেনাৰ নেতা ইনজামুল হক, মোহন বৰা, বিশ্বজিৎ দলে, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ আৰু ৰিজাব কলিতা। আৰু লাচিত সেনাৰ কাৰ্যক লৈ চৰকাৰ এতিয়া অসন্তুষ্ট হৈ পৰিছে। লাচিত সেনাৰ কাৰ্যক চৰকাৰে কৰি আছে লক্ষ্য। নিষিদ্ধ সংগঠনৰ দৰে লাচিত সেনাকো নিষিদ্ধৰ ঘোষণা কৰিব লাগিব যদিহে এনেকুৱা কাৰ্য কৰে লাচিত সেনাই আৰু ব্যৱসায়ীসকলক লাচিত সেনাই অত্যাচাৰ কৰে। অসমৰ ব্যৱসায়িক পৰিৱেশ নষ্ট কৰিছে বীৰ লাচিত সেনাই। এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিস্ফোৰক মন্তব্য কৰিছে লাচিত সেনাৰ বিৰুদ্ধে। বীৰ লাচিত সেনাৰ নেতাই আই মাতৃসকলকো বেয়া ব্যৱহাৰ কৰে, তাৰ ওপৰত ব্যৱস্থা ল'ব লাগিব আৰু এই ব্যৱস্থা যথেষ্ট কঠোৰ হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া আই মাতৃসকলৰ বিৰুদ্ধে বেয়া ব্যৱহাৰ কৰাটো মই কেতিয়াও মানি নলওঁ। নেতাগৰাকীয়ে ক্ষমতাৰ ব্যৱহাৰ কিদৰে কৰক শিকি লওক আৰু সেইখিনি শিকিবৰ কাৰণেই চৰকাৰে যি কৰিব লাগে কৰিব। দেশৰ অৰ্থনীতিত বাধা আৰোপ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। বীৰ লাচিত সেনাক লৈ এবাৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমত শীঘ্ৰেই নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। এজন ব্যক্তিক অপহৰণ কৰি মুক্তিৰ বাবে ২২ লাখ টকা দাবী কৰিছে বীৰ লাচিত সেনাই আৰু এনেকুৱা কাৰ্যক গৰিহণা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অসমত আৰু নচলিব বহু বিবাহৰ প্ৰথা। প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে ৭ বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। এগৰাকী পত্নী থকাৰ পিছত পুনৰ বিবাহ কৰাসকল এতিয়া সাৱধান হৈ যাওক। অসমত নচলিব আৰু বহু বিবাহৰ প্ৰথা। বিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। বিবাহক লৈ বিধানসভাত আহি আছে নতুন আইন আৰু প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পুৰুষৰ আৰু এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে। ২৫ নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই বিধেয়কখন আৰু এগৰাকী পত্নী থকাৰ পিছতো পুনৰ বিবাহ কৰাসকল সাৱধান হৈ যাওক, কিয়নো ৰাজ্য চৰকাৰে আনি আছে কঠোৰ আইন। অসমত নচলিব আৰু বহু বিবাহৰ প্ৰথা। বিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা আৰু বিবাহক লৈ বিধানসভাত শীঘ্ৰেই আহি আছে নতুন আইন। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক ফেচবুক পোষ্ট। তেওঁ ফেচবুক পোষ্টযোগে লিখিছে যে মই আছোঁ নে নাই নিজেই বুজি পোৱা নাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ, মই আছোঁ নে নাই মই নিজেই বুজি পোৱা নাই। মাজনিশা গৰিমা শইকীয়া গাৰ্গৰ এক ফেচবুক পোষ্ট দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গক লৈ আৱেগভৰা পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ। বহুত মিছ কৰিছোঁ তোমাক গল্ডি, এনেদৰে এতিয়া ফেচবুক পোষ্টযোগে লিখিছে গৰিমা শইকীয়া গাৰ্গে। বৰকৈ মনত পৰিছে তোমাক। এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰোঁ একো। মই আছোঁ নে নাই নিজেই বুজি পোৱা নাই। মাজনিশা গৰিমা শইকীয়া গাৰ্গৰ এই আৱেগভৰা ফেচবুক পোষ্ট দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গক লৈ আৱেগভৰা পোষ্ট জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। আৰু গৰিমা শইকীয়া গাৰ্গে ফেচবুক পোষ্টযোগে কি লিখিছে সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। যোৱা নিশা জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ফেচবুক পোষ্টত লিখিছে যে তুমি চাগে বহুত ব্যস্ত নহয়নে, তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে। অৰ্থাৎ জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালেৰ কথা কোৱা হৈছে আৰু শেষ পৰ্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে। বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহে
ৰিলিজ প্লেন চাব লাগে এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব এনেদৰে এতিয়া গৰিমা শইকীয়া গাৰ্গে ফেচবুক পষ্টযোগে লিখিছে যোৱা নিশা অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব কিবা নহয় কিবা এটাতো প্ৰতিখন চিনেমাত বঢ়াই নিবই লাগিব উফ ৰখাই পোৱা নাই চাগে তুমি সেইকাৰণে এটাও ফোন নাই ইমান দিনে দৌৰা দৌৰিৰ কবত লগ দিয়াটোতো সম্ভৱেই হোৱা নাই একো নাই মই বুজি পাওঁ নহয় আৰু মিছন চাইনা ৰিলিজৰ আগত অকণমানি ল'ৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই গৰিমা শইকীয়া গাৰ্গে এনেদৰে লিখিছে নিজৰ ফেচবুক যোগে মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰোঁ কি হ'ব কিবোৰ যে চিন্তা তুমি কৰি থাকা এনেদৰে এতিয়া জুবিন গাৰ্গক সুঁৱৰি লিখিছে আৰু মই বাৰু সদায় আছোঁ বুকুত আলাফুলে সাৱটি লৈ খুৱাই দিবলৈ তথাপি ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই কিন্তু ইমান দিন যে পাৰ হৈ গ'ল তোমাক নেদেখাকৈ মাত এটা নুশুনাকৈ খবৰ এটা ল'ব নোৱাৰাকৈ বৰকৈ মনত পৰি আছে অ' গল্টি বহুত মিছ কৰিছোঁ তোমাক এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰোঁ একো মই আছোঁ নে নাই নিজেই বুজি পোৱা নাই এনেদৰে এতিয়া গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক সুঁৱৰি ফেচবুক পোষ্টত লিখিছে আহিছোঁ অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বুলডোজাৰ চলোৱাক লৈ ডাঙৰ মন্তব্য দেশৰ মুখ্য ন্যায়াধীশৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ ভাৰতত আইনৰ শাসন চলিব বুলডোজাৰৰ নহয় আইনৰ শাসনত বুলডোজাৰৰ কোনো স্থান নাই আইনৰ শাসনত বুলডোজাৰ কেতিয়াও থাকিব নোৱাৰে আৰু চৰকাৰে একেলগে ন্যায়াধীশ আৰু জাল্লাদ হ'ব নোৱাৰে বুলডোজাৰ শাসনে সংবিধানৰ 21 নম্বৰ অনুচ্ছেদ উলংঘা কৰে বুলডোজাৰ জাষ্টিছক লৈ মুখ্য ন্যায়াধীশ BR গাভাইৰ এই মন্তব্য আৰু বুলডোজাৰ চলাক লৈ এবাৰ ডাঙৰ মন্তব্য কৰিছে দেশৰ মুখ্য ন্যায়াধীশে ভাৰতত আইনৰ শাসন চলিব বুলডোজাৰৰ নহয় আইনৰ শাসনত বুলডোজাৰৰ কোনো স্থান নাই আৰু চৰকাৰে একেলগে ন্যায়াধীশ আৰু জাল্লাদ হ'ব নোৱাৰে এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্য ন্যায়াধীশে ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ সপোনৰ চিনেমা জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালেৰ ইটোৰ পিছত সিটোৰ ৰেকৰ্ড ভংগ এঘণ্টাত প্ৰায় 3000 টিকটৰ অগ্ৰিম বুকিঙৰ ৰেকৰ্ড কৰিছে জুবিন গাৰ্গৰ শেষৰ চিনেমা ৰৈ ৰৈ বিনালে এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ ৰৈ ৰৈ বিনালেৰ ইটোৰ পিছত সিটোৰ ৰেকৰ্ড ভংগ এঘণ্টাত প্ৰায় 3000 টিকটৰ অগ্ৰিম বুকিং আৰু মুক্তিৰ পূৰ্বে জুবিন গাৰ্গৰ অন্তিমখন ছবিয়ে ৰচিছে এক অভিলেখ দক্ষিণাত্যৰ ছবিক পিছ পেলাই ট্ৰেণ্ডিঙৰ শীৰ্ষত এতিয়া জুবিনৰ ছবি ৰৈ ৰৈ বিনালে ৰাজ্যৰ প্ৰায় সংখ্যক ছবিগৃহত নাই এতিয়া টিকট বিচাৰি জুবিন অনুৰাগীৰ মাজত লাগিছে এতিয়া হাহাকাৰ ৰাজ্যৰ 94টা ছবিগৃহত প্ৰতিদিনেই 456টা দৰ্শনী চলিব ৰৈ ৰৈ বিনালে আৰু উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ছবিগৃহত মুক্তি পাব ছবিখনে বিশ্বৰ 10খন দেশত শুভ মুক্তিৰ পৰিকল্পনা কৰা হৈছে ৰৈ ৰৈ বিনালেৰ আৰু অসমৰ প্ৰতিটো চিনেমা হলৰ লগতে অৰুণাচল মেঘালয় মণিপুৰতো মুক্তি লাভ কৰিব চিনেমাখনে আৰু অহা 31 অক্টোবৰৰ পূৰ্বেই কেইবাদিনলৈ টিকটৰ বুকিং শেষ হ'ব আৰু পুৱাৰ পৰা নিশালৈ সকলো শ্ব'তে এতিয়া হাউচফুল দেখিবলৈ পোৱা গৈছে ৰৈ ৰৈ বিনালেৰ ইটোৰ পিছত সিটোৰ ৰেকৰ্ড ভংগ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এঘণ্টাত প্ৰায় 3000 টিকটৰ অগ্ৰিম বুকিঙৰ অভিলেখ কৰিছে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে আৰু মুক্তিৰ পূৰ্বে জুবিন গাৰ্গৰ অন্তিমখন ছবিয়ে ৰচিছে অভিলেখ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যত শীঘ্ৰেই আৰম্ভ হ'ব SIR আজি হ'ব তাৰিখ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসমৰ ভোটাৰ তালিকাৰ হ'ব ব্যাপক পৰিৱৰ্তন ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব লাখ লাখ লোকৰ ৰাজ্যজুৰি শীঘ্ৰেই আৰম্ভ হ'ব SIR প্ৰক্ৰিয়া কাইলৈ অৰ্থাৎ আজি SIRৰ সময়সূচী হ'ব ঘোষণা কৰিব মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আৰু প্ৰথম পৰ্যায়ত 10ৰ পৰা 15খন ৰাজ্য সামৰি লোৱা হ'ব আৰু 2026ত নিৰ্বাচন হ'ব লগা ৰাজ্যসমূহক লৈ তৎপৰ হৈ পৰিছে এতিয়া ECI অসম পশ্চিমবংগত আৰু তামিলনাডু লগতে কেৰালা পণ্ডিচেৰীত হ'ব প্ৰথমেই SIR প্ৰক্ৰিয়া
কাইলৈ অৰ্থাৎ আজি বিয়লি 4:15 নিৰ্বাচন আয়োগৰ এক বিশেষ সংবাদমেল দেখিবলৈ পোৱা যাব আৰু সংবাদমেলত আনুষ্ঠানিক ঘোষণা কৰিব জ্ঞানেশ কুমাৰে আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ভোটাৰ তালিকাৰ ব্যাপক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। এক ডাঙৰ খবৰ জনাইছোঁ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব লাখ লাখ লোকৰ আৰু ৰাজ্যজুৰি শীঘ্ৰেই আৰম্ভ হ'ব SIR প্ৰক্ৰিয়া। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ, ডাষ্টবিনত দলিয়াই পেলোৱা হ'ব ৱাকফ আইন। বিজেপি আৰু RSSক হুংকাৰ তেজস্বী যাদৱৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ, ডাষ্টবিনত দলিয়াই পেলোৱা হ'ব ৱাকফ আইন। বিজেপিয়ে বনোৱা ৱাকফ আইন নচলিব বিহাৰত। বিজেপি আৰু RSSক হুংকাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ। বিহাৰত RJDৰ চৰকাৰ আহিলে নিষিদ্ধ কৰা হ'ব ৱাকফ আইনক। মুছলমান সমাজলৈ গেৰেণ্টি এইবাৰ RJDৰ নেতা তেজস্বী যাদৱৰ। আৰু লালু প্ৰসাদৰ শাসনকালত সংঘাত লগাবলৈ সাহস হোৱা নাছিল বিজেপি আৰু RSSৰ। মুছলমানক প্ৰতাৰণা কৰি অনা আইন বিহাৰত নচলিব। ডাষ্টবিনত দলিয়াই পেলোৱা হ'ব বিজেপি চৰকাৰৰ ৱাকফ আইন আৰু বিজেপিয়ে বনোৱা ৱাকফ আইন নচলিব এতিয়া বিহাৰত। বিজেপি আৰু RSSক হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে। বিহাৰত RJDৰ চৰকাৰ আহিলেই নিষিদ্ধ কৰা হ'ব ৱাকফ আইনক। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন ক্ষেত্ৰত আইন ভংগ কৰিলেই হ'ব বিপদ। হয়, ঠিকেই শুনিছে, যদিহে আপুনি জুবিন ক্ষেত্ৰত গৈ চৰকাৰে বান্ধি দিয়া আইনসমূহ মানি নচলে, চৰকাৰে বান্ধি দিয়া SOP মানি নচলে, তেন্তে আপোনাৰ হ'ব বিপদ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ, জুবিন ক্ষেত্ৰ দৰ্শনক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। জুবিন ক্ষেত্ৰলৈ যোৱাত আৰক্ষীয়ে কাকো বাধা নিদিয়ে, কিন্তু চৰকাৰে কিছুমান আইন বনাইছে, সেই আইনসমূহ, সেই SOPসমূহ আপুনি মানি চলিব লাগিব। আইন মানুহৰ কাৰণে বনোৱা হৈছে, গতিকে নিয়ম পালন কৰাটো মানুহৰে দায়িত্ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যদি কোনো লোকে আইন ভংগ কৰি অৰিনিশা জুবিন ক্ষেত্ৰত থাকে, তেন্তে যদি কিবা অঘটন ঘটে, তেন্তে অঘটন ঘটিলে তেওঁলোকে নিজেই দায়ী হ'ব। আইন মানিলে ভাল আৰু নামানিলে নিজেই বিপদত পৰিব। নিশা 11 বজালৈকে চাব পাৰিব জুবিন ক্ষেত্ৰ আৰু জুবিন ক্ষেত্ৰ দৰ্শনক লৈ পুনৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জুবিন ক্ষেত্ৰলৈ যোৱাত আৰক্ষীয়ে কাকো বাধা নিদিয়ে, কিন্তু চৰকাৰে বনোৱা SOP বা আইনসমূহ মানি চলিব লাগিব।